এছপি আমি কেতিয়াও নামানো। এছপি ইয়াত নাহিবই। জুবিনৰ ক্ষেত্ৰত কোনো এছপি নাই। জুবিনৰ ক্ষেত্ৰত এছপি নাহেই। ইয়াত ৰাতিপুৱা 6টা বজালৈকে আছো ইয়াত। মোক লৈ যাওক। মই হেলমেট পিন্ধি আছো। কোনো ইয়াত হেলমেট পিন্ধা নাই। মোক লৈ যাওক। আজি বিজেপি ওলাইছে ন্যায় বিচাৰি। কাইলৈ কোন ওলাব? CBI SIT দল ওলাব। ন্যায় লাগে আমাক, ন্যায় লাগে। জুবিনে মদ খাইছে কি কৈছে আমি ক'ব নাযাওঁ, কিন্তু আমি হোৱা হাত ব্যৱহাৰত নাই। আমি এই হেলমেট লৈ আহিছো, ডাইৰেক্ট ডিউটিৰ পৰা আহিছো। আমাক কোনো মদপি কিবা কিবি ক্ষেত্ৰত আপুনি যোৱাবলৈ নাযাব। আমি জুবিনৰ কাৰণে মৰিবও পাৰো, জুবিনৰ কাৰণে জিৰিবও পাৰো। আৰু জুবিন দাই ন্যায় নোপোৱালৈকে জুবিনৰ সমাধিৰ ক্ষেত্ৰত হেজাৰ হেজাৰ সমাগম হৈ থাকিব। আৰু আমিও চাই আছো কেতিয়া ন্যায় দিয়ে। কিন্তু যেতিয়া সময়সীমা বাঢ়ি যাব, এই ৰাইজ কিন্তু ক্ষান্ত নাথাকিব। সেইদিনা কিন্তু বিজেপি চৰকাৰে কোনো মানুহক ধৰি ৰাখিব নোৱাৰিব। এইটো কিন্তু খাটাং। আমি চাই আছো, আমি শুই চাই আছো, শুই শুনি আছো জুবিনৰ ন্যায় কেতিয়া পাম। যিদিনা সময়সীমা বাঢ়ি যাব, আমি যেতিয়া ৰাজপথত ওলাই যাম, তেতিয়া বিজেপি চৰকাৰে নঙলা বান্ধি নালাগে, হেনদাং দিও ৰাখিব নোৱাৰিব আমাক। সেইটো সিহঁতৰ চাল চব, সেইটো কবলে মানে কোনো কথাই নাই। সেইটো যে এনেকুৱা পলিটিক্স খেলিছে, আজি অসমৰ প্ৰত্যেক ঘৰে ঘৰে মানুহে হাঁহিছে। বিজেপি যে ৰাজপথত ওলাই আহিছে। আজি বিজেপি ওলাইছে ন্যায় বিচাৰি। কাইলৈ কোন ওলাব? CBI SIT দল ওলাব। ন্যায় লাগে আমাক, ন্যায় লাগে। 10 দিনৰ পিছত কোন ওলাব? চামকান্দু, সিদ্ধাৰ্থ, অমিত পভাৰ, শেখৰ এইবিলাক ওলাব। জুবিনৰ ন্যায় লাগে। এইটো হৈছে বিজেপি চৰকাৰৰ এটা চাল। বিজেপি চৰকাৰ আছে ষ্টেটত, চেণ্ট্ৰেলত। বিজেপিয়ে ইয়াত ৰাজনীতি চলাই। এইটো সিহঁতি ৰাজপথত উঠাবলৈ কোনো দৰকাৰ নাই। হেমন্ত বিশ্ব শৰ্মাৰ হাততে চব প্ৰমাণ পত্ৰ আছে। তেওঁ দিব পাৰিলে ন্যায় ৰাইজক আজিয়ে ঘোষণা কৰিব পাৰে। কিন্তু কি কাৰণে কৰা নাই, এইটো আমি আপোনালোকৰ আগত প্ৰকাশ কৰিব নোৱাৰো। এইটো সিহঁতৰ ভিতৰুৱা কথা। এছপিক লৈ কি ক'ব? এছপি আমি কেতিয়াও নামানো। এছপি ইয়াত নাহিবই। জুবিনৰ ক্ষেত্ৰত কোনো এছপি নাই। জুবিনৰ ক্ষেত্ৰত এছপি নাহেই। গম পাইছে না? আমি জুবিনক কোনো এছপি নামানো। আমাক এৰেষ্ট কৰে, লৈ যাওক 10টা বজাৰ পিছত। মই ইয়াত ৰাতিপুৱা 6টা বজালৈকে আছো ইয়াত। মোক লৈ যাওক। মই হেলমেট পিন্ধি আছো। কোনো ইয়াত হেলমেট পিন্ধা নাই। মোক এৰেষ্ট কৰি লৈ যাওক। মই ইয়াত ৰাতিপুৱালৈকে থাকিম। মই আপোনালোকক এইটোৱে কৈছো, জুবিনৰ নামত কোনো ৰাজনীতি পলিটিক্স নকৰিব। জুবিন যি আছিলে তেনেদৰে থাকিব দিয়ক। আৰু জুবিনৰ ন্যায় মোৰ আন্দাজত জুবিনে নিজেই লৈ আছে। আমি দেখি আছো।